পাপা নোহোৱা আজি 11টা বছৰ কমপ্লিট হ'ল। আজি ঘৰত বছৰেকীয়া, মামা মামীও আহি পালেহি। মই আৰু ভাইটি ওলাইছোঁ পাপাৰ গাঁৱৰ ঘৰখনলৈ বুলি চাকি এগছ দিবলৈ। আহি পাই দেখিলোঁ ৰান্ধনীয়ে ধুনীয়াকৈ কামে কাজে লাগি গ'ল। এইপানে বনি আছে হাঁহ আৰু কোমোৰা। ডাঙৰ মাহীও আহি পালেহি বৰুৱানগৰৰ পৰা। সৰু মাহীয়ে আকৌ মই মাষ্টাৰ চেফত ভাগ ল'ম বুলি আমাক এনেকৈ কৰি দেখাইছে। হাঁহ কোমোৰা অলৰেডি বনি ৰেডি। এইপিনে আহিলে মোৰ ডাঙৰ আপা আৰু এইফালে হৈছে মোৰ ডাঙৰ মাহী ছোৱালীজনী, তাই থাকে তিনিচুকীয়াত। এয়া মোৰ মামী যোন থাকে যোৰহাটত, তেওঁলোকে আকৌ নাহোঁ বুলি কৈ ছাৰপ্ৰাইজ দিলেহি। আমাৰ আকৌ বছৰেকীয়া সকামত এনেকৈ মৃতকক দিয়ে, তাকো সাজৰ সকাম কৰা হয়। আপোনালোকৰ কাৰ কাৰ কৰা হয় প্লিজ মোক কমেণ্টত জনাবচোন। বাকী মহাই এইপিনে নিয়মবোৰ কৰিলে, প্ৰাৰ্থনা ভাগ আগবঢ়াই এডাল ধূপ জ্বলাই সকলোকে খাবলৈ বহালোঁ। আমাৰ খামু বাইদেউ আহিছিলে, ময়ো ভাতটো খাই ল'লোঁ। আৰু এইপিনে দিছে হাঁহ কোমোৰা, জলকীয়া ভাজি আৰু মাহ জাতিলাও। মেখেলা চাদৰযোৰ খুলি চাউটকৈ নাইট চুটযোৰ লগাই ল'লোঁ। বাকী এটা দুটাকৈ আলহী আহি আছে। আমাৰ নিয়মবোৰৰ অলপমান ঝালাক এটা দেখাবলৈ চেষ্টা কৰিলোঁ, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। অ'কে বাই।